বৰ্ণিল বসন্ত উৎসৱটি সাংস্কৃতিক মঞ্চই তেওঁলোকে যি উদ্যোগ লৈ এই উৎসৱটি পাতিছে, ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে এক কৰাৰ প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে। মানে শুভ কথা যে এইবাৰ বৰ্ণিল মানে কি বসন্ত শোভাযাত্ৰাত প্ৰথমবাৰৰ কাৰণে পাটবাউসী সত্ৰৰ পৰা এটি হোলী গীতৰ দলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ সুন্দৰদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী বাপজনৰ কাষত মই আহিছোঁ। আপোনালোকে জানেই বৰ্ণিল বসন্ত দৌল মহোৎসৱ সমাগত, ঠিক একেদৰে সমাগত বৰ্ণিল বসন্ত। আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বৰ্ণিল বসন্ত সমাগত 1 মাৰ্চত আপুনি কেনেধৰণে মানে ৰাইজক অৱগত কৰাব বা কেনেধৰণে কথাখিনি ক'ব, শুভেচ্ছা বাণী কেনেধৰণে? হয়, পোনপ্ৰথমে আমি আমাৰ ফালৰ পৰা সমগ্ৰ বৰপেটাবাসী ৰাইজক হোলীৰ শুভেচ্ছা জনাইছোঁ। এইখিনিতে আমি উল্লেখ কৰিব লাগিব, এই বৰ্ণিল বসন্ত উৎসৱটিয়ে সাংস্কৃতিক মঞ্চৰ ফালৰ পৰা তেওঁলোকে বিগত 2 বছৰ অতিক্ৰম কৰি এই বছৰ তেওঁলোকে 3 বছৰত ভৰি দিব আৰু ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰি এই অনুষ্ঠানটোৱে জনমুখী কৰি হোলীৰ যি সমদল বা হোলীৰ যি মানদণ্ড, হোলী উৎসৱৰ যি মানদণ্ড অতি উন্নত মানদণ্ড আৰু অতি উদ্ধৰ এক তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছে আৰু ৰাইজক তেওঁলোকে বহুত হোলীৰ উৎসৱৰ দ্বাৰাই এই সমদলৰ দ্বাৰাই এক বাৰ্তা প্ৰেৰণ কৰিছে। মই মোৰ ফালৰ পৰা এইখিনিয়ে কথা ক'ব বিচাৰোঁ যে মই যোৱা বিগত 2 বছৰত এই উৎসৱটিত বৰ্ণিল বসন্ত উৎসৱটি সাংস্কৃতিক মঞ্চই তেওঁলোকে যি উদ্যোগ লৈ এই উৎসৱটি পাতিছে, ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে এক কৰাৰ প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে। এইখিনি এটা আমাৰ অতি লক্ষণীয় বিষয় আৰু ধুনীয়াকৈ আমি সমাজত এক ভাল বাতাবৰণৰ আমি সৃষ্টি কৰিব পাৰিম, এইখিনি আমি আশাবাদী। লগতে আগন্তুক যি এই বৰ্ণিল বসন্তৰ দ্বাৰাই যি ৰাইজৰ দ্বাৰাই এই হোলী উৎসৱটিক প্ৰাণময় কৰি তোলাৰ তেওঁলোকে প্ৰয়াস কৰিব, এই সমস্ত উদ্যোক্তাসকলে অতি দেহে কেহে তেওঁলোকৰ, মইতো কওঁ তেওঁলোকে ভাত পানী একাকাৰ কৰি তেওঁলোকে এই উৎসৱটিত দিন ৰাতি একাকাৰ কৰি এই উৎসৱটিত লাগি আছে। তেওঁলোকৰ মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে এনেধৰণে সঁচা অৰ্থত বা তেওঁলোকৰ যি সুব্যৱস্থা বা সুদিহা পৰামৰ্শৰ দ্বাৰা ৰাইজৰ পৰা তেওঁলোকে বহু ভাল দিহা পৰামৰ্শ পাইছে, তাৰ কাৰণে তেওঁলোকে ধুনীয়াকৈ সমাদৰ লাভ কৰিছে। গতিকে আমি তেওঁলোকক ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাম, তেওঁলোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিম। লগতে আগন্তুক এই 1 মাৰ্চত যি এক বিশাল সমদল বৰ্ণিল বসন্ত সাংস্কৃতিক মঞ্চৰ দ্বাৰাই যি তেওঁলোকে আয়োজন কৰিছে, তাত সমগ্ৰ বৰপেটাবাসী ৰাইজে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এই উৎসৱটিত, হোলীৰ উৎসৱটিত তেওঁলোকে যাতে এই উৎসৱটিত সদল বলে অতি প্ৰাণৰ আশাৰে আমি বাট চাই ৰ'ম এই উৎসৱটিত যোগদান দিয়াৰ কাৰণে। আৰু এইখিনিয়ে মই ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ, পুনৰ এক নতুন পদক্ষেপেৰে সদায় ন চিন্তাৰে তেওঁলোকে আগবাঢ়ি যাওক। কৃষ্ণ। পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰজ্যোতি গোস্বামী বাপজনৰ কাষত মই আহিছোঁ। বাপ, আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বৰ্ণিল বসন্ত সমাগত, বৰ্ণিল বসন্ত এইবেলি আপুনি কেনেধৰণে শুভেচ্ছা জনাব ৰাইজলৈ, অসমবাসী ৰাইজলৈ?
নমস্কাৰ। বৰ্ণিল বসন্ত পোনপ্ৰথমে এইবাৰৰ বৰ্ণিল বসন্তৰ সমূহ আয়োজক সদস্যসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগতীয়াকৈ শ্ৰেষ্ঠ বসন্ত উৎসৱ আমাৰ যিটো অতিকৈ মৰমৰ প্ৰাণৰ দৌল উৎসৱৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰোঁ যোৱা দুবছৰ ধৰি বৰ্ণিল বসন্তই আমাৰ গোটেই এই বৃহত্তৰ বৰপেটীয়া যিটো অঞ্চল লগতে গোটেই অসমবাসীৰ বুকুৰ মাজত ভগৱান শ্ৰীকৃষ্ণৰ যি ভক্তি আৰু সেই ভক্তি হ'ল কি তাৰ মূল উদ্দেশ্য হ'ল কি যে ভগৱান শ্ৰীকৃষ্ণই আমাৰ সকলোৰে শৰীৰত বিৰাজমান আৰু তেওঁৰ প্ৰাপ্তিৰ যিটো আনন্দ সেই আনন্দটোৱে আচলতে দৌল উৎসৱৰ ৰংবোৰ। সেইকাৰণে আশা কৰোঁ যে এইবাৰৰ বৰ্ণিল উৎসৱ এই যিটো শোভাযাত্ৰা এইটোৱে আমাৰ অসমৰ সমূহ জাতি জনগোষ্ঠীৰ মাজত একাকাৰ হ'ব, মিলন হ'ব আৰু সকলোৱে আমি এক ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিত লীন হৈ যাতে আমি সকলোৱে আমাৰ খন্তেক সময়ৰ কাৰণে হ'লেও সুখ দুখ পাহৰি যাতে কৃষ্ণ ভক্তিত লীন হৈ ৰঙৰ মাজত যে নিজকে পাহৰি যায়। এইবেলি আমি জানো, সকলোৱে জানে যে বৰ্ণিল বসন্ত বিভিন্ন জাতি জনগোষ্ঠীৰে সমাহাৰেৰে এক উৎসৱ আৰু য'ত হোলী গীতেই এক প্ৰধান উৎসৱ। গতিকে বিভিন্ন জাতি জনগোষ্ঠীয়ে হোলী গীত পৰিৱেশন কৰাৰ কাৰণে অসমৰ বিভিন্ন চুকে কোণে থকা বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়ালৈ আহিব। আপোনাৰ সত্ৰৰ আশে পাশে এনেকুৱা দল এইবাৰ বৰ্ণিল বসন্তত আহিব নেকি? আছে তাৰমানে এইবাৰ কি হ'ল, এনে পাটবাউসী অঞ্চলটো বৰপেটা প্ৰায় 4-5 কিলোমিটাৰ দূৰত আৰু অকণমান ভিতৰুৱা, কিন্তু বৰ্তমান আমাৰ অশেষ প্ৰচেষ্টাত এই হোলী মানে গীতৰ প্ৰতি যিটো মানে কি কণ কণ ল'ৰা ছোৱালী যুৱক যুৱতীৰ হাবিয়া এইটো যথেষ্ট আগতকৈ বাঢ়িছে আৰু এইটো আমাৰ কাৰণে, আমাৰ সত্ৰীয়া পৰম্পৰাৰ কাৰণে, আধ্যাত্মিকতাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ আৰু শুভ লক্ষণ। আৰু এই ক্ষেত্ৰত বহুত কণ কণ ল'ৰা ছোৱালী, স্কুলীয়া ল'ৰা ছোৱালী, কলেজীয়া ল'ৰা ছোৱালীয়ে এতিয়া দলবদ্ধ হৈ পেলাই হোলী গীত গোৱাৰ প্ৰয়াস কৰিছে আৰু এইটো মানে শুভ কথা যে এইবাৰ বৰ্ণিল মানে কি বসন্ত শোভাযাত্ৰাত প্ৰথমবাৰৰ কাৰণে পাটবাউসী সত্ৰৰ পৰা এটি হোলী গীতৰ দলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। ধন্যবাদ জ্ঞাপন কৰিছে।